গৌৰৱ গগৈ ডাঙৰীয়াই কলিয়াবৰৰ কাৰণে কি কৰিলে মোক দুটা নাম গনিয়াই দিয়ক। কলিয়াবৰত 10 বছৰ MLA আছিলে, যদি MP আছিলে, তপন গগৈয়ে যদি চৰাইদেউত মেডিকেল পাতিলে, শিৱসাগৰত মেডিকেল পাতিলে, চৰাইদেউৰ মৈদামক যদি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ গ'ল, লাচিতৰ যদি প্ৰতিমূৰ্তি পাতিলে, ৰংঘৰৰ যদি কায়কল্প বদলাব কাম কৰিলে, কলিয়াবৰত যোৱা 10 বছৰত কি কাম হ'ল মোক এটা কাম দেখুৱাই দিয়ক। যিসকল ব্যক্তিয়ে কয় আণ্ডাৰ কাৰেণ্ট আছে, মই তেওঁলোকক ক'ব খোজো অসমত অভাৰ কাৰেণ্ট চলিব, আণ্ডাৰ কাৰেণ্ট ইয়াত নচলে। ইয়াত আণ্ডাৰ কাৰেণ্ট নচলে, দেখা দেখি কথা হ'ব, সামনে সামনে কথা হ'ব। কি কাম কৰিলে এই কামখিনি কলিয়াবৰত কি কাম কৰিলে দেখুৱাই দিয়ক। আণ্ডাৰ কাৰেণ্টৰ ভয় বিজেপিয়ে নাখায়, এই কথা আমি সদায় ক'ব পাৰোঁ। যিজন ব্যক্তিয়ে কলিয়াবৰত কাম কৰিব নোৱাৰিলে সেই ব্যক্তিজনে যোৰহাটত কেনেকৈ কাম কৰিব। যি অখিল গগৈ ডাঙৰীয়াই দিনে ৰাতিয়ে মোক গালি পাৰে, মিটিঙত লগ পালে কয় হিমন্ত বিশ্ব শৰ্মাৰ সমান ভাল মুখ্যমন্ত্ৰী নাই। পীযুষ হাজৰিকাক লগ পালে কয় পীযুষ হাজৰিকাৰ সমান ভাল মন্ত্ৰী নাই। ৰণোজ পেগুক লগ পালে কয় এওঁতো মোৰ দাদা, আৰু আপোনালোকক ক'ব বিজেপিক বিৰোধিতা কৰক। মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাৰোবাৰ এটা ফোন আহে, সেইটো অখিল গগৈৰ ফোন আহে, বেলেগৰ ফোন নাহে। আৰু এদিন দুদিন নহয়, সদায় আহে। যোৱাকালিও আহিছিল, তাৰ আগৰ দিনাও আহিছিল, তাৰ আগৰ দিনাও আহিছিল, তাৰ আগৰ দিনা আহিছিল, সদায় আহে। অসমীয়া মুছলমান সমাজে কংগ্ৰেছৰ দিনত লাঞ্ছিত হৈ আছিলে, বিদেশী নাগৰিকৰ নটিচ পাইছিলে। কোনোদিনেতো কংগ্ৰেছ চৰকাৰে অসমীয়া মুছলমানক খিলঞ্জীয়া মুছলমানৰ সংজ্ঞা দিয়া নাছিল। কোনোদিনেতো খিলঞ্জীয়া মুছলমান সমাজ খিলঞ্জীয়া বুলি টিভিৰ সন্মুখত আগত ওলাই আহি ক'ব পৰা নাছিল। তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি কৰে, কিন্তু অসমীয়া মুছলমান সমাজক খিলঞ্জীয়া মুছলমানৰ সংজ্ঞা অকল বিজেপি চৰকাৰে দিব পাৰে, কাৰণ বিজেপিৰ সেই সৎ সাহস আছে। বিজেপিয়ে সঁচাক সঁচা বুলি ক'ব, মিছাক মিছা বুলি ক'ব। আমি নামাজ পঢ়ি ভেকু ভাওনা নকৰোঁ, কাৰণ নামাজ পঢ়াৰ আগতে মই যিমান দূৰ জানো, নামাজ পঢ়াৰ আগতে বহুত নিয়ম পালন কৰিব লাগে। নিয়ম পালন নকৰাকৈ যদি কোনোবাই নামাজ পঢ়ে, নিয়ম পালন কৰি থকা নামাজীসকলৰো নামাজ বেয়া হৈ যায়। শ্ৰদ্ধা ৰাইজ, মই নাজানো শিৱসাগৰত কি হৈছে, বেলেগে নিয়ম পালন নকৰক, অখিল গগৈতো নিয়ম পালন কৰা নাছিল, এইটোতো মই গেৰেণ্টিত ক'ব পাৰোঁ। শ্ৰদ্ধা ৰাইজ, মই নামাজ কৰিব নাজানো, সঁচা কথা, মই নামাজ কৰিব নাজানো, কিন্তু অসমীয়া মুছলমানক খিলঞ্জীয়া মুছলমান বুলি কোৱাৰ সাহস হিমন্ত বিশ্ব শৰ্মাৰ আছে, আৰু সেইখিনি কাম আমি কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, তুষ্টিকৰণৰ ৰাজনীতি বহুত হৈ গ'ল। এতিয়া আমাক উন্নয়ন লাগে, এতিয়া আমাক বিকাশ লাগে। গৌৰৱ গগৈ ডাঙৰীয়াই কলিয়াবৰৰ কাৰণে কি কৰিলে মোক দুটা নাম গনিয়াই দিয়ক। কলিয়াবৰত 10 বছৰ MLA আছিলে, যদি MP আছিলে, তপন গগৈয়ে যদি চৰাইদেউত মেডিকেল পাতিলে, শিৱসাগৰত মেডিকেল পাতিলে, চৰাইদেউৰ মৈদামক যদি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ গ'ল, লাচিতৰ যদি প্ৰতিমূৰ্তি পাতিলে, ৰংঘৰৰ যদি কায়কল্প বদলাব কাম কৰিলে, কলিয়াবৰত যোৱা 10 বছৰত কি কাম হ'ল মোক এটা কাম দেখুৱাই দিয়ক। যিসকল ব্যক্তিয়ে কয় আণ্ডাৰ কাৰেণ্ট আছে, মই তেওঁলোকক ক'ব খোজো অসমত অভাৰ কাৰেণ্ট চলিব, আণ্ডাৰ কাৰেণ্ট ইয়াত নচলে। ইয়াত আণ্ডাৰ কাৰেণ্ট নচলে, দেখা দেখি কথা হ'ব, সামনে সামনে কথা হ'ব। কি কাম কৰিলে এই কামখিনি কলিয়াবৰত কি কাম কৰিলে দেখুৱাই দিয়ক। আণ্ডাৰ কাৰেণ্টৰ ভয় বিজেপিয়ে নাখায়, এই কথা আমি সদায় ক'ব পাৰোঁ। যিজন ব্যক্তিয়ে কলিয়াবৰত কাম কৰিব নোৱাৰিলে সেই ব্যক্তিজনে যোৰহাটত কেনেকৈ কাম কৰিব। যি অখিল গগৈ ডাঙৰীয়াই দিনে ৰাতিয়ে মোক গালি পাৰে, মিটিঙত লগ পালে কয় হিমন্ত বিশ্ব শৰ্মাৰ সমান ভাল মুখ্যমন্ত্ৰী নাই। পীযুষ হাজৰিকাক লগ পালে কয় পীযুষ হাজৰিকাৰ সমান ভাল মন্ত্ৰী নাই। ৰণোজ পেগুক লগ পালে কয় এওঁতো মোৰ দাদা, আৰু আপোনালোকক ক'ব বিজেপিক বিৰোধিতা কৰক। মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাৰোবাৰ এটা ফোন আহে, সেইটো অখিল গগৈৰ ফোন আহে, বেলেগৰ ফোন নাহে। আৰু এদিন দুদিন নহয়, সদায় আহে। যোৱাকালিও আহিছিল, তাৰ আগৰ দিনাও আহিছিল, তাৰ আগৰ দিনাও আহিছিল,
তাৰ আগৰ দিনা হৈছিল সদায় আহে অসমীয়া মুছলমান সমাজে কংগ্ৰেছৰ দিনত লাঞ্ছিত হৈ আছিলে বিদেশী নাগৰিকৰ নোটিছ পাইছিলে কোনো দিনেতো কংগ্ৰেছ চৰকাৰে অসমীয়া মুছলমানক খিলঞ্জীয়া মুছলমানৰ সংজ্ঞা দিয়া নাছিল কোনো দিনেতো খিলঞ্জীয়া মুছলমান সমাজ খিলঞ্জীয়া বুলি টিভিৰ সন্মুখত আগত ওলাই আহি ক'ব পৰা নাছিল তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি কৰে কিন্তু অসমীয়া মুছলমান সমাজক খিলঞ্জীয়া মুছলমানৰ সংজ্ঞা অকল বিজেপি চৰকাৰে দিব পাৰে কাৰণ বিজেপিৰ সেই সৎ সাহস আছে বিজেপিয়ে সঁচাক সঁচা বুলি ক'ব মিছাক মিছা বুলি ক'ব আমি নামাজ পঢ়ি ভেকু ভাওনা নকৰোঁ কাৰণ নামাজ পঢ়াৰ আগতে মই যিমান দূৰ জানো নামাজ পঢ়াৰ আগতে বহুত নিয়ম পালন কৰিব লাগে নিয়ম পালন নকৰাকৈ যদি কোনোবাই নামাজ পঢ়ে নিয়ম পালন কৰি থকা নামাজীসকলৰো নামাজ বেয়া হৈ যায় শ্ৰদ্ধা ৰাইজ মই নাজানো শিৱসাগৰত কি হৈছে বেলেগে নিয়ম পালন নকৰ অখিল গগৈতো নিয়ম পালন কৰা নাছিল এইটোতো মই গ্যাৰেণ্টিড ক'ব পাৰোঁ শ্ৰদ্ধা ৰাইজ মই নামাজ কৰিব নাজানো সঁচা কথা মই নামাজ কৰিব নাজানো কিন্তু অসমীয়া মুছলমানক খিলঞ্জীয়া মুছলমান বুলি কোৱাৰ সাহস হিমন্ত বিশ্ব শৰ্মাৰ আছে আৰু সেইখিনি কাম আমি কৰিব পাৰোঁ শ্ৰদ্ধা ৰাইজ তুষ্টিকৰণৰ ৰাজনীতি বহুত হৈ গ'ল এতিয়া আমাক উন্নয়ন লাগে এতিয়া আমাক বিকাশ লাগে